অন্তিম পৰ্যায়ত খেল দেখুৱালে বদৰুদ্দিন আজমলে। আজমলৰ প্ৰচাৰ সভাত হাজাৰ হাজাৰ দৰ্শক। তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ দিনটোতে মৌলানা বদৰুদ্দিন আজমলে চমক দেখুওৱা পৰিলক্ষিত হ'ল ধুবুৰী সমষ্টিত। একেদিনাই কেইবা ঠাইতো বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ'ল। মৌলানা বদৰুদ্দিন আজমলৰ সভাত হাজাৰ হাজাৰ জনতাৰ সমাগম। প্ৰতিকূল বতৰকো নেওচি জনতাৰ সমাগম দেখা পোৱা গ'ল মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম চেঙা সমষ্টিৰ কিছু দৃশ্যাংশ। প্ৰতিকূল বতৰকো নেওচি চেঙাৰ চেনিমাৰীত বদৰুদ্দিন আজমলৰ সভাত দেখা গ'ল এই জনসমাগম। সভাত উপস্থিত আছিল বিধায়ক আশ্ৰাফুল হুছেইন কৰিমউদ্দিন বৰভূঞা। বিধায়ক আশ্ৰাফুল হুছেইনৰো যেন এতিয়া জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে চেঙা সমষ্টিত। চেঙা সমষ্টিত আশ্ৰাফুল হুছেইনৰ কৰ্মৰাজিক লৈ এতিয়া বিভিন্ন লোক আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। প্ৰায় 2 সহস্ৰাধিক লোকে কালিৰ দিনটোত যোগদান কৰিছিল AIDF-ত। আজিৰ দিনটোতো প্ৰায় 2 সহস্ৰাধিক লোকে কংগ্ৰেছ ত্যাগ কৰি AIDF-ত যোগদান কৰা পৰিলক্ষিত হৈছে। বিভিন্নজনে মন্তব্য কৰিছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন তথা মৌলানা বদৰুদ্দিন আজমলৰ নীতি আদৰ্শৰ প্ৰতি অনুগত হৈ তেখেতসকলে AIDF দলত যোগদান কৰা পৰিলক্ষিত হৈছে। আনহাতে এই দৃশ্যাংশ মানকাছাৰতো মৌলানা বদৰুদ্দিন আজমলক চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হ'ল জনতা জনাৰ্দনে। বিভিন্ন লোকৰ সমাগম ঘটিল মৌলানা বদৰুদ্দিন আজমলৰ প্ৰচাৰ সভাত। জলেশ্বৰতো মৌলানা বদৰুদ্দিন আজমলক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হ'ল জনতা জনাৰ্দন। বিভিন্নজন প্ৰজাৰ আগমন ঘটিল মৌলানা বদৰুদ্দিন আজমলক এপাক চাবলৈ তথা মৌলানা বদৰুদ্দিন আজমলৰ কিছু নীতি আদৰ্শ অনুগত কৰিবলৈ। এতিয়া এনেদৰে তৃতীয় পৰ্যায়ৰ অন্তিম নিৰ্বাচন প্ৰচাৰৰ দিনটোতেই মৌলানা বদৰুদ্দিন আজমল ব্যস্ত হৈ পৰা পৰিলক্ষিত হ'ল। মৌলানা বদৰুদ্দিন আজমল তথা চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনক লৈ বিভিন্নজনে মন্তব্য কৰিছে। এইবাৰ ধুবুৰী লোকসভা সমষ্টিত আজমল বিপুল ভোটত জয়যুক্ত হোৱাটো খাটাং বুলিও বিভিন্নজনে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তৃতীয় পৰ্যায়ৰ অন্তিম নিৰ্বাচন পৰ্যায়ৰ দিনটোতেই মৌলানা বদৰুদ্দিন আজমলে নিজৰ মেজিক দেখুওৱা পৰিলক্ষিত হ'ল। এতিয়া প্ৰশ্ন হয় ধুবুৰীত মৌলানা বদৰুদ্দিন আজমলৰ মেজিক পুনৰ চলিবনে? বদৰুদ্দিনৰ ৰণহুংকাৰত কম্পিত হ'ব নেকি ৰকিবুল হুছেইনৰ ৰাজনৈতিক গাদী? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্টাৰ অসম গুৱাহাটী।